2 লাখ টকাৰ ফাইনেল মেৰিট লিষ্ট আহি গ'ল আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম আত্মনিৰ্ভৰশীল অসম অভিযান স্কিম CM3 25,000 প্লাস যুৱক যুৱতীৰ ফাইনেল মেৰিট লিষ্ট আহি গ'ল সো আপোনালোকৰ নামটো আছে নে নাই কেনেকৈ চাব আজিৰ ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াতে A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এন্ড ফলো কৰিব নাপাহৰিব ইয়াতে চাওক বন্ধু বান্ধৱীসকল সো ফাইনালি যোৱাকালিৰ পৰা এটা SMS আহি আছে ইয়াতে চাওক বন্ধু বান্ধৱীসকল সো ফাইনালি যোৱাকালিৰ পৰা এটা SMS আহি আছে সো আপোনালোকৰ মোবাইলত SMS টো আহিছে নে নাই পাইলে কমেন্ট কৰি জনাব আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে পাইলে কমেন্ট কৰি জনাব সো এতিয়া কথাটো আহি গ'ল আমাৰ এই SMS টোত কি আহিছে ইয়াতে কি লিখা আছে এটো আমি ফাৰ্স্ট টাইম আলোচনা কৰিলম ঠিক আছে তাৰ পিছত আমি কথা পাতিম সো আমাৰ বাকিবোৰৰ কথা মানে বাকিবোৰৰ মোবাইলত কিয় SMS টো অহা নাই ফাইনেল লিষ্ট মেৰিট লিষ্টখন কোৰ পৰা ডাউনলোড কৰিম কেনেকৈ চাম ওকে বা মেৰিট লিষ্টখন মুকলি কৰি দিয়া হৈছে নে নাই বা হ'বনে নাই ইয়াতে মন কৰিব প্ৰথমে SMS টো ইয়াতে লিখা আছে সো কংগ্ৰেচুলেশ্যন মানে সিলেক্টেড কংগ্ৰেচুলেশ্যন সো আপুনি সিলেক্টেড হৈছে যদি আপোনালোকৰ মোবাইলত এই মেছেজটো আহিছে তেনে হলে আপোনাৰ লাকটো ভাল আপুনিও লাভ কৰিব 3 নৱেম্বৰ তাৰিখত পইচা অসম চৰকাৰৰ আঁচনি 2 লাখ টকা সো ইয়াতে লিখা আছে স্পষ্ট হবে কংগ্ৰেচুলেশ্যন ইউ হ্যাভ বিন সিলেক্টেড ফৰ ফাইনান্সিয়েল অ্যাসিস্ট্যান্স আন্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান CM3 আৰু ইয়াতে লিখা আছে ইউ উইল বি আন্ডাৰগোইং 3-day ট্ৰেইনিং যেহেতু আমাৰ CM স্যাৰ স্পষ্টভাৱে কৈছে যে নৱেম্বৰ মাহৰ 3 তাৰিখত পইচা দিয়া হ'ব বা ষ্টেট লেভেল যেহেতু আমাৰ এখন ফাংচন আছে বা ফাংচন পাতিব গুৱাহাটীত সো হেই আমাৰ 3 নৱেম্বৰ আগতে আমাৰ অক্টোবৰ মাহত ট্ৰেইনিং ল'ব লাগিব মানে 3 দিন ট্ৰেইনিং হ'ব এজনত 3 দিন কৈ ট্ৰেইনিং হ'ব সেই ট্ৰেইনিংটো ল'বই লাগিব এটো বাধ্যতামূলক এতিয়া কথাটো আইগল সো কোন সকলে ট্ৰেইনিংটো ল'ব চাওক যি সকলৰ নামটো আহিছে যি সকলৰ SMS টো আহিছে যি সকলৰ ফাইনেল মেৰিটত নামটো আছে অকল তেওঁলোককহে আমাৰ ট্ৰেইনিংটো ল'ব লাগিব সো ইয়াত মন কৰিব এতিয়া সো ইউ উইল বি আন্ডাৰগোইং 3 days ট্ৰেইনিং প্ৰগ্ৰাম ইন ইউৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্স এতিয়া কথাটো আইগল সো আমাৰ ট্ৰেইনিংটো ক'ত হ'ব আমাৰ মানে নিজৰ ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত ট্ৰেইনিংটো হ'ব 3 দিন ট্ৰেইনিং ইয়াতে স্পষ্টভাৱে লিখা আছে SMS টো সো তাৰ পিছত লিখা আছে ইয়াতে the scheme you will be undergoing 3-day training program in your district headquarters for the scheme after completion of training the financial assistance will be dispersed in November 2024 at a state level function in Guwahati ইয়াতে এই কথাটোৱে কোৱা হৈছে যে আপুনি সিলেক্টেড হৈছে এই 2 লাখ টকাৰ কাৰণে বা অসম চৰকাৰৰ আঁচনি 2 লাখ টকাৰ কাৰণে আপুনি সিলেক্টেড হৈছে আৰু ফাইনালি আপোনাক 3 দিনৰ কাৰণে ট্ৰেইনিং ল'ব লাগিব নিজৰ জিলাৰ হেডকোৱাৰ্টাৰ আমাৰ DICC অফিসত হ'ব পাৰে যেহেতু আমাৰ DICC নোডেল ডিপাৰ্টমেন্ট হয় বা আমাৰ ব্লেক অফিসত হ'ব পাৰে হেতু বেছি ডাঙৰ কথা নহয় হেতু আপোনালোকে নিজে গম পাব ওকে সো তাৰ পিছত ইয়াতে লিখা আছে সো যি সকলৰ মানে নামটো আহিছে যি সকলৰ SMS টো আহিছে সো আপোনালোকৰ ট্ৰেইনিং হ'ব 3 দিন নিজৰ হেড অফিসত আৰু ফাইনালি ইয়াতে যেহেতু আমাৰ নৱেম্বৰ 2024 এট এ ষ্টেট লেভেল সিলেকশন মানে ফাংচন এখন পাতিব ঠিক আছে গুৱাহাটী তাতে আপোনালোকক যাব লাগিব বা তাতে এটা প্ৰগ্ৰাম যেহেতু হ'ব তাতে আমাৰ পইচাখিনি দিয়া হ'ব পইচাখিনি একাউণ্টত দিব মানে এজন দুজন তাতে ওপেনিং কৰিব আৰু তাতে এখন আমাৰ ফাংচন হ'ব সেই ফাংচনত যাব লাগিব এতিয়া কথাটো আহি গ'ল সো এই SMS টো সকলোৰে অহা নাই যেহেতু আমাৰ CM স্যাৰ কৈছিল কেইদিনমান আগতে 2-3 দিন মান আগতে মই অলৰেডি এটা ভিডিও প্ৰভাইড কৰিছো তাতে যেহেতু কৈছিল 25,000 প্লাস যুৱ যুৱতীয়ে লাভ কৰিব 2 লাখ টকা যেহেতু 30,000 দিয়া কথা আছিল তাৰ পৰা আমাৰ 25,000 আহি গ'ল আৰু এই 25,000 যুৱ যুৱতীয়ে লাভ কৰিব 3 নৱেম্বৰত 1 লাখ টকা ফাৰ্স্ট কিস্তি বা 2 লাখ টকা কেইদিনমান পিছত যেহেতু এইটো CM স্যাৰ কৈছিল আপোনালোকে এইটো সকলে জানে সো এতিয়া কথাটো আহি গ'ল সো বহুতৰে যেহেতু SMS টো অহা নাই এতিয়া SMS টো আহিবনে নাই বা ফাইনেল মেৰিট লিষ্টখন মুকলি কৰি দিয়া হৈছে নে নাই নিজৰ নামটো আমি ক'ত চাম চাওক বন্ধু বান্ধৱীসকল যেহেতু যোৱা কেইদিনমান আগতে আমাৰ যেটো সেকেন্ড পৰ্যায়ৰ ইন্টাৰভিউটো হৈ গ'ল মানে সেকেন্ড যেটো আমাৰ ফাইবাৰ টেষ্টটো হৈ গ'ল তাতে আমাৰ মেৰিট লিষ্ট দিয়া কথা আছিল সিলেকশন লিষ্ট দিয়া কথা আছিল কিন্তু সিলেকশন লিষ্ট দিয়া হোৱা নাই
সিলেকশন লিষ্ট মুকলি কৰি দিয়া নাই ডাইৰেক্ট SMS আহিছে বা কলিং কৰি কৈছিল যে আপোনালোকৰ কালি ইন্টাৰভিউ আছে বা পৰহি ইন্টাৰভিউ আছে এইখিনি ডকুমেন্ট লৈ আহিব কথাটো মন কৰিব সো ফাইনালি যেহেতু আমাৰ SMS আহিছিল বা কলিং কৰি কৈছিল যে আপোনালোকৰ কালি বা পৰহি ইন্টাৰভিউ আছে এই ডকুমেন্টখিনি লৈ আহিব সেই কাৰণে এইবাৰ আমাৰ যেহেতু আকৌ আমাৰ SMS আহি আছে যে আপুনি সিলেক্টেড আপোনাৰ 3 দিন ট্ৰেইনিং হ'ব নিজৰ জিলাত আৰু আপোনাক গুৱাহাটীত পইচা দিব বা নৱেম্বৰ মাহত 3 তাৰিখত এখন ষ্টেট লেভেল ফাংচন হ'ব তাতে যাব লাগিব বা যেটো SMS টো এটা মানে জাননী দিছে আপোনাক সো এতিয়া কথাটো আইগল আমাৰ সিলেকশন লিষ্ট মেড লিষ্ট কোন মুকলি কৰি দিয়া হ'বনে নাই সক বন্ধু বান্ধৱী ইয়াতে মই এটা কথা ক'বলৈ বিচাৰিছো ইয়াতে 99.9% ইয়াতে মেড লিষ্ট মুকলি কৰি দিয়া চান্স নাই ঠিক আছে কথাটো মন কৰিবি ইয়াতে 99.9% মেড লিষ্ট মুকলি কৰি দিয়া চান্স নাই যি সকলৰ মোবাইলত SMS টো আহিছে যি সকলৰ মোবাইলত SMS টো আহিব অকল তেওঁলোকে সিলেক্টেড ক্যান্ডিডেট অকল তেওঁলোকে ফাৰ্স্ট কিস্তি 25000 যুৱ যুৱতীৰ ভিতৰত আছে বা ফাইনালি পইচাটো লাভ কৰিব সেই কাৰণে মানে ফাইনাল লিষ্টখন মেড লিষ্টখন মুকলি কৰি দিয়া চান্স একেবাৰে নাই আৰু কিবা যদি আপডেট আহি যায় বা যদি মুকলি কৰি দিয়া হয় মই অতি সোনকালে জনাব চেষ্টা কৰিম এতিয়া কথাটো আহি গল সো যিসকলৰ যোৱাকালি আহিছে এতিয়া আমাৰ নাহিব নেকি বা যোৱাকালি সকলৰে বা 25000 প্লাস যিমান যুৱ যুৱতী আছে মানে সকলৰে আহিছে নেকি নহয় এতিয়াও যেটো জাস্ট আমাৰ আৰম্ভ হৈছে ঠিক আছে সো কোনো এখন ডিস্ট্ৰিক্টৰ জিলাত আগতীয়াকৈ হ'ব কোনো এখন জিলাৰ ডিস্ট্ৰিক্টত পিছতো হ'ব পাৰে মানে এই আমাৰ মাহৰ ভিতৰত আপোনালোকৰ মোবাইলত SMS টো আহিব যেহেতু আমাৰ অক্টোবৰ মাহৰ গোটেই মাহটো ট্ৰেইনিং চলিব আৰু আপোনালোকৰ অক্টোবৰ মাহতো SMS আহিব সেই কাৰণে মানে অক্টোবৰ মাহৰ প্ৰায় 20 তাৰিখ লৈকে আপোনালোকে অপেক্ষা কৰা ঠিক আছে এতিয়াই ভাবিব নালাগে যে মোৰ নামটো অহা নাই মই টকাখিনি পোৱা নাই সো যেহেতু 3 দিন ট্ৰেইনিং হ'ব জিলা ভিত্তিক সেই কাৰণে আপোনালোকে অক্টোবৰ মাহৰ 20 তাৰিখলৈকে অপেক্ষা কৰা 20 তাৰিখৰ আগলৈকে আপোনালোকৰ মোবাইলত SMS আহিব পাৰে সেই কাৰণে আপোনালোকে অপেক্ষা কৰা আৰু যেটো মোবাইল নাম্বাৰটো তাতে দিছে সেই মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব ঠিক আছে সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব ইয়াত আৰু এটা কথা সো আপোনালোকৰ SMS আহিছে নে নাই আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিওটো চাই আছে পাৰিলে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম